students. Morning, ma'am. Good morning. আজি তোমালোকৰ লগত মই কালি চলি থকা টপিকটো আকৌ এবাৰ আলোচনা কৰিবলৈ আহিছো। কালি আমি ডিসকাস কৰিছিলো এডজাষ্টমেন্ট মেকানিজম। আজি সেই টপিকটোকে আকৌ আমি আলোচনা কৰিবলৈ লৈছো। মই স্ক্ৰীন শেয়াৰ কৰি আছো, তোমালোকে কবা স্ক্ৰীন দেখি পাইছা নে নাই। স্ক্ৰীন দেখি পাইছা স্টুডেন্টস? Yes, স্ক্ৰীন আহি আছে? Yes. আজি আমি কালিৰ টপিকটো আকৌ ডিসকাস কৰিবলৈ লৈছো, that is adjustment mechanism. আজি আমি যে টপিকটো ডিসকাস কৰিম তাৰ লগত আমি মাল্টিপল চয়েস কোশ্চেন এনসার সেশন থৈছো। ক্লাসটো শেষ হোৱাৰ পিছত মাল্টিপল চয়েস কোশ্চেন এনসাৰৰ যোগেদি আমি গম পাম তুমি কিমান ক্লাসটো বুজি পাইছা। সেইটো কাৰণে ক্লাসটো পুৰা মনোযোগ দি শুনা, যিকোনো ষ্টুডেন্টকে কোশ্চেন কৰা হ'ব। তো স্টুডেন্ট আজিৰ ক্লাসটো হৈছে বিএ সেকেন্ড সেমিস্টার কোৰৰ কাৰণে এটো কন্টিনিউইং হৈ আছে আৰু এই ক্লাসটো আজি আকৌ হৈছে, that is Saturday 12 June 2021। Saturday ক্লাসটো কন্টিনিউ হৈছে আৰু ইয়াৰ টাইমিং সেম 11 to 12। পেপাৰ 201 সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশন। টপিক হল এডজাষ্টমেন্ট মেকানিজম, ইউনিট হল পার্সোনালিটি এন্ড মেন্টাল হেলথ। তো এতিয়া মই টপিকটো স্টার্ট কৰিবলৈ লৈছো আকৌ। স্টুডেন্ট লাস্ট ক্লাস আমি ডিসকাস কৰিছিলো, আহা পৰিস্মিতা, লাস্ট ক্লাস আমি ডিসকাস কৰিছিলো যে মেল এডজাষ্টমেন্ট কি। মেল এডজাষ্টমেন্ট হল য'ত এজন মানুহে এডজাষ্ট কৰিব নোৱাৰে। যেতিয়া এজন মানুহৰ নৰ্মাল সিচুৱেশন বা নৰ্মাল সিস্টেমৰ লগত এডজাষ্ট কৰিবলৈ অসুবিধা হয়, যেতিয়া এজন মানুহে বেলেন্সড হ'ব নোৱাৰে, পজিটিভ থিংকিং থ'ব নোৱাৰে, নিজকে সাকসেসফুলি এনভায়ৰনমেন্টৰ লগত ফিট কৰিব নোৱাৰে, মেচিউৰ ভাৱে থিংক কৰিব নোৱাৰে, ইমোশনাল বেলেন্স মেইনটেইন কৰিব নোৱাৰে, নিজৰ সাৰাউন্ডিঙৰ লগত এডজাষ্ট কৰিব নোৱাৰে, সেই মানুহবিলাকৰ মেল এডজাষ্টমেন্টৰ প্ৰব্লেম হয়। মেল এডজাষ্টমেন্ট হল য'ত এজন মানুহ সাধাৰণভাৱে শান্তিপূৰ্ণভাৱে সমাজৰ লগত খাপ খুৱাই চলিব নোৱাৰে। ঠিক আছে, আমি কালি গম পাইছিলো। এতিয়া স্টুডেন্ট এই যে মানুহবিলাকে খাপ খুৱাই চলিব নোৱাৰে, পৰিৱেশৰ লগত যে নিজকে খাপ খুৱাব নোৱাৰে, সেই মানুহবিলাকে নিজৰ ভিতৰতে কেইটামান টেকনিক ডেভেলপ কৰি লৈছে। নিজেই কেইটামান ইন্টাৰেষ্টিং ফৰ্মুলা, কেইটামান ষ্ট্ৰেটেজি তেওঁলোকে বনাই লৈছে, যাতে তেওঁলোকে যিকোনো সিচুৱেশনতে এডজাষ্ট কৰিব পাৰে। তেওঁলোকে কেইটামান মেকানিজম বনাই লৈছে, বুজিলা, কেইটামান সিস্টেম নিজৰ মাজতে গ্ৰো কৰি লৈছে। এই যে তেওঁলোকে এটা সিস্টেম, এটা মেকানিজম বনাই লৈছে, তাকে কোৱা হয় ডিফেন্স মেকানিজম বা এডজাষ্টমেন্ট মেকানিজম। ডিফেন্স মেকানিজম আমি লাস্ট ক্লাসত ডিসকাস কৰিছিলো। ডিফেন্স মেকানিজম হল য'ত আমি আমাৰ এনজাইটি, আমি আমাৰ টেনশন, ফ্রাস্ট্রেশন, ওয়ারি, কনফ্লিক্ট এই কেইটাৰ পৰা মুক্তি পাব কাৰণে, নিজকে সমাজৰ পৰা মুক্তি পাব কাৰণে সমাজৰ বিভিন্ন ৰীতি নীতি, সংস্কৃতি, আদব কায়দা, বিভিন্ন টেকনিক, প্রসেস, কর্পোরেশন, কম্পিটিশন, বিভিন্ন সিস্টেমৰ পৰা নিজকে পদে পদে ৰক্ষা কৰিব কাৰণে, সদায় নিজকে রাইট বুলি প্ৰতিপন্ন কৰিব কাৰণে, যিকোনো এটা সমস্যা পাহৰি নিজৰ জগতত থাকিব কাৰণে আমি কেইটামান টেকনিক ডেভেলপ কৰিছো। সেই টেকনিকবিলাকক কোৱা হয় ডিফেন্স মেকানিজম। আৰু স্টুডেন্ট এই টেকনিকবিলাক আমি আনকনসিয়াসলি ডেভেলপ কৰিছো, এটো অটোমেটিক আমাৰ মাজত ডেভেলপ হৈ গৈছে। সমাজৰ যিকোনো সিচুৱেশনক টেক্টফুলি হ্যান্ডেল কৰিব কাৰণে, যিকোনো সিচুৱেশনত নিজক সম্ভালিব কাৰণে আমি কেইটামান টেকনিক গ্ৰো কৰিছো, তাকে কোৱা হয় ডিফেন্স মেকানিজম।
লাষ্ট ক্লাছত আমি সেই টেকনিকবিলাক আলোচনা কৰিছিলোঁ তাৰে এটা টেকনিক আছিলে তুমি চোৱা এই এটা টেকনিক আমি ডিসকাস কৰিছিলোঁ তাৰ এটা এক্সাম্পল দিছোঁ ষ্টুডেন্ট মনত আছে এই টেকনিকটো কি আছিলে এই টেকনিকৰ নামটো কি আছিলে ষ্টুডেন্ট ফ্যান্টাসি ফ্যান্টাসি yes ফ্যান্টাসি কারেক্ট এই টেকনিকৰ নাম আছিলে ফ্যান্টাসি এই টেকনিকত আমি কি কৰোঁ ষ্টুডেন্ট আমি এটা ইমাজিনারি ওয়ার্ল্ডত থাকো যে ওয়ার্ল্ডত আমার কোনো দুঃখ নাই কোনো কষ্ট নাই কোনো বেদনা নাই যোন আমাক ভাল পায় সেই ওয়ার্ল্ডত আমি কেইটামান অস্তিত্ব ক্রিয়েট কৰি পেলাও যোন আমাক ভাল পায় যাৰ পৰা আমি কোনো ধৰণৰ কষ্ট পাব নোৱাৰিম যাৰ পৰা আমাৰ কোনো ধৰণৰ সমস্যা নহব এই ধৰণৰ কেইটামান অস্তিত্ব আমি বনাই লওঁ আমি ভাল পোৱা এটা পৃথিৱী বনাই লওঁ আৰু সেই পৃথিৱীত আমি থাকো আনকনশিয়াসলি আমি এটা বেলেগ জগতত গুচি যাওঁ আমার অকল বডিটো পৃথিবীত থাকে কিন্তু নিজের মনের ভিতরত আমি একটা পৃথিবী ক্রিয়েট করু যাত সব বস্তু আমি ভাল লগা থাকে আমার ভাল লগা সব বস্তু থাকে হেতু হল একটা ফ্যান্টাসি ওয়ার্ল্ড আইডেন্টিফিকেশন হল যেতিয়া আমি আমার ফেলিয়ার আমার যেটু ফেলিয়ার আছে আমার যেটু পোৱা নাই আমি যেটু জীবনত পোৱা নাই সেই জীৱনত নোপোৱা বস্তুবিলাক ঢাকিব কাৰণে আমি এজন সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি চাওঁ সাকসেসফুল মানুহৰ লগত নিজক কানেক্ট কৰি নিজৰ ফেলিয়াৰ কেটা পাহৰি যাবলৈ চেষ্টা কৰো সদায় বেলেগৰ সাকসেসৰ পৰা নিজৰ সাকসেস টানিবলৈ চেষ্টা কৰো হেতু হল this particular technique that is identification এটু হল নিজৰ কথা সদায় সঁচা বুলি প্ৰমাণিত কৰা নিজৰ আনজাস্টিফাইড বিহেভিয়াৰ ইললজিক্যাল বিহেভিয়াৰ ৰং বিহেভিয়াৰক সদায় ৰাইট বুলি এক্সপ্ৰেছ কৰা নিজকে সদায় ঠিক বুলি ভাবা আৰু নিজৰ কথাটোতেই সদায় ষ্টিক কৰি থকা বিভিন্ন উদাহৰণ দি বিভিন্ন প্ৰকাৰে নিজক সদায় ৰাইট বুলি প্রুফ করাটোই হল এই টেকনিক তাক কোৱা হয় রেশনালাইজেশন ইয়াত হল এটা পার্টিকুলার সিচুয়েশনত মই সাকসেস পোৱা নাই মই স্কুল টিচার হব বিচাৰিছিলো কিন্তু মই হব পৰা নাই তেতিয়া মই কি কৰিলো মই টিউশন কৰিবলৈ আৰম্ভ কৰিলো আৰু তাৰ পৰা স্যাটিসফ্যাকশন লবলৈ স্টার্ট কৰিলো এটা এরিয়াত যেতিয়া আমি সাকসেস নাপাওঁ তেতিয়া বেলেগ এটা এরিয়াৰ পৰা আমি স্যাটিসফ্যাকশন লবলৈ বিচাৰো তাক কোৱা হয় কম্পেনসেশন কম্পেনসেট কৰা এই চাৰিটা টেকনিকৰ কথা আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো ফ্যান্টাসি আইডেন্টিফিকেশন রেশনালাইজেশন কম্পেনসেশন এই চাৰিটা টেকনিক আমাৰ লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো আজিৰ ক্লাসটো হল ইন্টারেস্টিং ক্লাস আজিৰ ক্লাসত তোমালোকে কেইটামান সিচুয়েশন ক্রিয়েট কৰিবা এক্সাম্পল দিবা তাৰ মানে কেইটামান এক্সাম্পল দিবা আৰু বাকি ক্লাসে ডিসাইড কৰিব যে এইটো কোন এক্সাম্পলত ফিট হ'ব কোনটো মেকানিজমৰ কথা কোৱা হৈছে এই চাৰিটা মেকানিজমৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে কেইটামান এক্সাম্পল দিবা এই চাৰিটা মেকানিজমৰ ওপৰত ভিত্তি কৰি ক্লাসে কেইটামান এক্সাম্পল দিব আৰু ষ্টুডেন্টে ধৰিবলৈ চেষ্টা কৰিব যে কোনটো মেকানিজমৰ কথা ইয়াত কোৱা হৈছে কোনটো মেকানিজমৰ কথা কোৱা হৈছে ফাৰ্স্ট আই উইল স্টার্ট ইট মই তোমাক এটা সিচুয়েশন দিছো ৰাজু ক্লাসত ফেইল কৰিছে ৰাজু ক্লাসত ফেইল কৰিছে ফেইল কৰাৰ পিছত ৰাজুৰ ফ্যামিলিয়ে ৰাজুক খুদিছে তুমি কেলে ফেইল কৰিলা ৰাজুৱে কৈছে যে কোভিড-19ৰ কাৰণে ক্লাস হোৱা নাই অনলাইন ক্লাসত মোৰ মানে চার্জৰ ক্যাপাসিটি নাই মোবাইলৰ ক্যাপাসিটি নাই মোৰ তোমাৰ ডাটা নাই মোৰ মোবাইলত মই হেতু কাৰণে অনলাইন ক্লাস কৰিব পৰা নাই ইন্টারনেট ফ্যাসিলিটি নথকাৰ কাৰণে অনলাইন কৰিব পৰা নাই কোভিড-19ৰ কাৰণে স্কুল খোলা নাই
তোমাৰ ওচৰত টকা পইচা নাই, তুমি এটা ভাল স্মাৰ্টফোন মোক দিব পৰা নাই, তো মোৰ কেনেকৈ ৰেজাল্ট ভাল হ'ব? মোৰতো ৰেজাল্ট বেয়া হ'বই। এই পাৰ্টিকুলাৰ এক্সাম্পলটো কোনটো মেকানিজমত পৰিব? ফেণ্টাসি, আইডেন্টিফিকেশ্যন, ৰেচনেলাইজেশ্যন, কোনটোৰ ভিতৰত পৰিব? কোৱাটো ষ্টুডেণ্টছ? মেম ৰেচনেলাইজেশ্যনত পৰিব। ৰেচনেলাইজেশ্যনত পৰিব। এক্সেক্টলি, ৰেচনেলাইজেশ্যনত পৰিব। এই চিষ্টেমটো হ'ল য'ত আমি নিজৰ ভুলটো নেদেখোঁ, নিজৰ ভুলটো বেলেগৰ ওপৰত দি দিওঁ, সদায় বেলেগক ব্লেম কৰোঁ, কিন্তু নিজে সদায় কাৰেক্ট থাকিবলৈ চেষ্টা কৰোঁ। ইয়াক কোৱা হয় ৰেচনেলাইজেশ্যন। আৰু এটা এক্সাম্পল হ'ল যে এজন মানুহ, যে মানুহজনৰ দেউতা ছাকচেছফুল, তেওঁ নিজে একো কৰিব নাই পৰা, তো দেউতাৰ বিজনেছ কৰি আছে আৰু সদায় নিজকে দেউতাৰ সন বুলি পৰিচয় দিয়ে। মই মোৰ দেউতাৰ ল'ৰা আৰু মোৰ দেউতা যথেষ্ট ছাকচেছফুল আছিলে। এই চিষ্টেমটো কোনটো টেকনিকৰ ভিতৰত পৰিব? আইডেন্টিফিকেশ্যন। ভেৰি গুড, আইডেন্টিফিকেশ্যন। আৰু এটা কোৱা। আৰু এটা হ'ল এজন মানুহ যাৰ হাত ভৰি অচল, যে মানুহজন এক্সিডেণ্টত সম্পূৰ্ণ বিকল হৈ গৈছে, কিন্তু সেই মানুহজনে সদায় সপোন দেখে যে তেওঁ এটা চলজাৰ হয় আৰু তেওঁ দেশৰ ভালৰ কাৰণে কাম কৰে, সৈনিক হয়, তেওঁ দেশক তেওঁ ৰক্ষা কৰে। সদায় তেওঁ এনেকুৱা ফেণ্টাচিত থাকে, এই ধৰণৰ মুভি দেখি ভাল পায়, টাইম ট্ৰেভেল কৰে, টাইম ট্ৰেভেলৰ মুভি তেওঁক ইনস্পায়াৰ কৰে। কি মেকানিজম ইউজ কৰি তেওঁ এই ধৰণৰ মানসিক সুখ পাবলৈ চেষ্টা কৰে? ফেণ্টাসি। ভেৰি গুড, ফেণ্টাসি। ভেৰি গুড। তোমালোকে বুজি পাইছা ষ্টুডেণ্ট? এইকেইটা হ'ল বিভিন্ন ধৰণৰ এডজাষ্টমেণ্ট মেকানিজম। ঠিক আছে? তো আমি কি পালোঁ? এক্সকিউজ মি, আমি কি পালোঁ? ফেণ্টাসি, তাৰপিছত আইডেন্টিফিকেশ্যন, ৰেচনেলাইজেশ্যন এণ্ড কম্পেনচেশ্যন। এতিয়া ষ্টুডেণ্ট আৰু এটা টেকনিক বাকী আছে, সেই টেকনিকটো হ'ল দিছ টেকনিক। তোমাৰ এই পিকচাৰটো চাই কি ফিল হৈছে? বহুত ডিপ মিনিং আছে এই পিকচাৰটোত। অকণমান ভাবি চাবা, চব ফালৰ পৰা পিকচাৰটো এনালাইচিছ কৰা আৰু তুমি কোৱা এই পিকচাৰটোৱে তোমাক কি মেছেজ দিছে? এই লেডিটোৱে কি টেকনিক এপ্লাই কৰিছে? তাৰ কি প্ৰব্লেম আছে আৰু তাই কি টেকনিক এপ্লাই কৰিছে? অকণমান ভাবি চাব লাগিব। পিকচাৰটো ইণ্টাৰপ্ৰেট কৰা। সমস্যাৰ পৰা মুক্ত হৈছে। সমস্যাৰ পৰা মুক্ত হৈছে। আচ্ছা, ঠিক আছে, সমস্যাৰ পৰা মুক্ত হৈছে, ঠিক আছে। এনিৱান এলছ? হাতত কি আছে লেডিজনৰ? হাতত কি আছে? এনিৱান এলছ? কি হ'ব পাৰে? ঠিক আছে হিমাংশু, বহুতখিনি তুমি শিকলি, হাতত আছে শিকলি, বন্ধন, হাতত আছে শিকলি মানে বন্ধন। তো সেইটো কাৰণে তুমি কৈছা যে সমস্যাৰ পৰা মুক্তি পাইছে। ইয়াত কথাটো কি হৈছে, মই ইয়াত এটা সিচুৱেশ্যন ক্ৰিয়েট কৰি তোমাক কৈছোঁ হা। তেওঁ এজন ক্ৰিমিনেল হয়, তেওঁ জেলত আছিলে, ক্ৰিমিনেল হয় তেওঁ। এইটো মানে ফেণ্টাসি, এইটো মই এটা সিচুৱেশ্যন ক্ৰিয়েট কৰিছোঁ। I am not interpreting the picture, I am just creating a situation in relation with the picture. এই পিকচাৰৰ ওপৰত মই এটা ষ্টৰি ক্ৰিয়েট কৰি আছোঁ এতিয়া। এইটো এটা ষ্টৰি হয়, ইট ইজ নট আ ৰিয়েল থিং, ইট ইজ আ ষ্টৰি। ছাপ'জ এই লেডিজন এজন ক্ৰিমিনেল হয়, তেওঁ জেলত আছিলে, জেলৰ পৰা তেওঁ ছুটকাৰা পালে, তেওঁৰ মুক্তি হ'ল, তেওঁৰ যিটো হেৰি আছিলে, তোমাৰ ট্ৰায়েল আছিলে, এইটো শেষ হ'ল আৰু তেওঁ মুক্তি পালে ফাইনেলি। জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁ যে ভুলটোৰ কাৰণে জেলত গৈছিলে, সেই ভুলটোৰ
পশ্চাতাপ কৰিলে সেই ভুলটো তেওঁ শুধৰণি কৰিব বিচাৰিলে ধৰা তেওঁ কাবাক মাৰ্ডাৰ কৰিলে মাৰ্ডাৰ কৰি জেলত গৈছিলে এতিয়া তেওঁ জেলৰ পৰা মুক্তি পোৱাৰ পিছত যে মানুহজনক মাৰ্ডাৰ কৰিছিলে সেই মানুহজনৰ ঘৰৰ পৰিয়ালৰ ওচৰত গ'ল পৰিয়ালৰ ওচৰত গৈ তেওঁক বিভিন্ন ধৰণৰ সহায় কৰিব বিচাৰিলে বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক সহায় কৰি নিজৰ যেটো পাপ আছে সেই পাপটো পুণ্যত পৰিৱৰ্তন কৰিবলৈ বিচাৰিছিলে এটো এটা টেকনিক ইয়াৰ ওপৰত এটা সিনেমা আছে ফেমাস হলিউড মুভি এটা আছে মই নামটো অলপ পাহৰি গৈছো ভেৰি ইন্টাৰেষ্টিং ষ্টৰী তাত কি হৈছিলে মই অকমান হৰুকে কম মই এই ষ্টৰীটো ক'লে তুমি টেকনিকটো বুজি পাই যাবা এই টেকনিকটো কেনেকৈ কাম কৰে ইয়াত কি কৰা হৈছিলে এজন লেডিয়ে আৰু এজন পৰিয়ালৰ আটাই কেজন মানুহক এক্সিডেন্টলি মাৰি পেলাইছিলে এটা কাৰ এক্সিডেন্টত লেডিজন যেতিয়া গৈ আছিলে সন্মুখৰ পৰা আহা গাড়ী এটাক তেওঁ খুন্দিয়াই দিলে আৰু তাতে অকল জীয়াই থাকিলে সেই ঘৰৰ মেইন গাৰ্জিয়ান দেউতা ওয়াইফ ঢুকাই গ'ল আৰু দুটা বাচ্চা স্পট ডেড হৈ গ'ল তিনিজন ঢুকাই গ'ল আৰু সেই মানুহজন গোটেই জীৱনত অকলহৰীয়া হৈ গ'ল ঠিক আছে সেই লেডিজনে নিজৰ শাস্তিৰ কাৰণে নিজৰ ভুলৰ কাৰণে সেই লেডিজনে 3 বছৰৰ জেল পালে তেওঁৰ জেল হ'ল জেলৰ পৰা ওলাই অহাৰ পিছত সেই লেডিজনৰ ইমানেই অনুশোচনা হ'ল ইমানেই বেয়া লাগিলে যে এটা পৰিয়ালক মই হেক কৰি পেলালো পৰিয়াল এটা মাৰি পেলালো তো সেই লেডিজনে কি কৰিলে সেই মানুহজনৰ ঘৰত গৈ তাৰ ঘৰত কাম কৰিবলৈ ধৰিলে কাম কৰা মানুহৰ নিচিনা কাম কৰিবলৈ ধৰিলে সেই মানুহজনে জনা নাছিলে যে এই লেডিজনে তেওঁৰ ফ্যামিলিক মাৰিছিল কাৰণ যেতিয়া তেওঁ হত্যা কৰিছিল তেতিয়া এই লেডিজন নাবালিক আছিল 18 বছৰৰ তলত আছিল আৰু 18 বছৰৰ তলত থকা কোনো প্ৰিজনাৰৰ আইডেন্টিটি গভৰ্নমেন্টে কেতিয়াও নকয় যাতে সেই প্ৰিজনাৰজন পাছত এটা ভাল জীৱন যাপন কৰিব পাৰে তো মানুহজনে এই লেডিজনৰ আইডেন্টিটি গম পোৱা নাই তো লেডিজন ধুনিয়াকে ঘৰত আহিলে ঘৰত আহি কাম কৰিবলৈ ধৰিলে সেই মানুহজনক সহায় কৰিবলৈ ধৰিলে যাতে নিজৰ অনুশোচনা কমাব পাৰে যাতে নিজৰ ভিতৰত যেটো গিল্ট ফিলিং আছে সেই গিল্ট ফিলিংৰ পৰা মুক্তি পাব বিচাৰে এইটো কাৰণে তেওঁ সেই মানুহজনৰ ঘৰত গৈ কাম কৰি আছিল তাৰ পিছত কি হ'ল কাম কৰি থাকুতে মানুহজন লাষ্টত গম পালে এই ছোৱালীজনী এদিন সাহস কৰি আহি নিজৰ পৰা ক'লে যে মই হলো সেই ছোৱালীজনী যোনে তোমাৰ পৰিয়ালৰ সবকে মাৰি পেলাইছিলে এক্সিডেন্টলি জানি বুজি নহয় এক্সিডেন্টলি মাৰি পেলাইছিলে পাছত সেই মানুহজনৰ অনুশোচনা হ'ল প্ৰথমটো তেওঁ তাইক ঘৰৰ পৰা উলিয়াই দিছিলে কিন্তু পাছত আকৌ অনুশোচনা হৈ আকৌ তেওঁলোকৰ মাজত এটা ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঠিত হ'ল তো এই যে টেকনিক আছে নহয় এই টেকনিকত ছোৱালীজনীয়ে কি কৰিলে নিজৰ মনৰ গিল্ট ফিলিং দূৰ কৰিব কাৰণে নিজৰ নেগেটিভ বিহেভিয়াৰক চ্যানেলাইজ কৰি পজিটিভ কৰি পেলালে নেগেটিভ বিহেভিয়াৰ কি আছিল নেগেটিভ বিহেভিয়াৰ আছিল যে তেওঁ 4টা মানুহৰ হত্যা কৰিছিল দ্যাট ইজ নেগেটিভ ওয়াইফ 3টা বাচ্চা 4টা মানুহক হত্যা কৰিছিল দ্যাট ইজ নেগেটিভ হে নেগেটিভ বিহেভিয়াৰক চ্যানেলাইজ কৰি পজিটিভ ফালে তেওঁ কেনেকৈ লৈ গ'ল হে মানুহজনৰ ঘৰত কাম কৰি নেগেটিভ বিহেভিয়াৰক তেওঁ পজিটিভ কৰিবলৈ চেষ্টা কৰিলে এই টেকনিকটো কোৱা হয় সাবলিমেশন শব্দৰ অৰ্থ হ'ল পৰিৱৰ্তন কৰা দিকটো ঘূৰাই দিয়া এটো চোৱা সাবলিমেট কৰিছো দিক পৰিৱৰ্তন এই যে মোবাইলটো চাইছা মোবাইলটোৰ দিক পৰিৱৰ্তন এটো ফালৰ পৰা মোবাইলটো এটো সাইডত গুছি গ'ল যিকোনো এটা সিচুৱেচনৰ দিক পৰিৱৰ্তন যিকোনো এটা এসপেক্টৰ দিক পৰিৱৰ্তন তেনেকে আমাৰ মনৰ গিল্ট ফিলিং দূৰ কৰিব কাৰণে নেগেটিভ এসপেক্টক পজিটিভ ফালে লৈ যোৱাটো হ'ল সাবলিমেশন এটো এটা ভাল ডিফেন্স মেকানিজম এই মেকানিজমটো যথেষ্ট ভাল মেকানিজম এটো হ'ব তোমালোকে মোটামুটি বুজি পাইছা ডিফেন্স মেকানিজম কি?
ধৰিব পাৰিছে ষ্টুডেণ্ট হোৱাট ইজ ডিফেন্স মেকানিজম পাৰিছো মেম সুস্মিতা গৰিমা শিখামণি হিমাংশু গীতাশ্ৰী are you clear what is defense mechanism this particular mechanism sublimation are you clear with that Ananya yes ma'am অকমান খালি আকবাৰ কৈ দিও আচ্ছা গৰিমা মেটাৰটো চোৱা sublimation হল যে তোমাৰ unacceptable behavior of Acha, that is the issue. I'm thinking je why you people are not answering today because you always answer. Maybe internet issue hobo pare. Baki student e huni paisa bhalke? পাইছো মেম শুনিছো মেম তার মানে মেম আনেন মই না ফার্স্ট তার মানে আনেন না তোমার ইন্টারনেট ইস্যু হয়েছে but you don't worry I will share the video again in the group so please go through my video again and I will repeat it again multiple choice question answers or jogedi moi ako repeat korim so you don't worry etia garima sublimation to ki bhalke buji loa you all please listen carefully যিকোনো এজন মানুহৰ আনএক্সেপ্টেবল বিহেভিয়াৰক সোশিয়ালি একসেপ্টেবল কৰা যিকোনো এজন মানুহৰ আনএক্সেপ্টেবল বিহেভিয়াৰক সোশিয়ালি একসেপ্টেবল কৰা কাবাক হত্যা কৰা আনএক্সেপ্টেবল বিহেভিয়াৰ সেই লেডিজনে তিনজন মানুহক হত্যা চাৰিজন মানুহক হত্যা কৰিছিল ওয়াইফ আৰু তিনিজন বেবী এই চাৰিজন মানুহক হত্যা কৰা এটা আনএক্সেপ্টেবল বিহেভিয়াৰ হেতু আমি একসেপ্ট কৰিব নোৱাৰো সেই বিহেভিয়াৰটোক লাহে লাহে তাৰ দিক পৰিৱৰ্তন কৰি নেগেটিভ বিহেভিয়াৰক পজিটিভ বনোৱাটো হ'ল সাবলিমেশন মডিফাই কৰা নেগেটিভ বিহেভিয়াৰক মডিফাই কৰি পজিটিভ কৰি দিয়া দ্যাট ইজ সাবলিমেশন আমাৰ জীৱনত আমি হৰু হৰু সাবলিমেশন ইউজ কৰো যেনেকে ধৰা হাজবেন্ডে কোনো এটা ভুল কৰিলে কোনো কথা ওয়াইফক হার্ট কৰিলে কোনো কথা হাজবেন্ডে ওয়াইফক হার্ট কৰিলে আৰু হাজবেন্ডে বুজি পালে যে এই কথা কোৱাটো ঠিক হোৱা নাই তেতিয়া হাজবেন্ডে কি কৰে পটককে ধৰা চকলেট লৈ আনিলে কিবা এটা খোৱা বস্তু লৈ আনিলে কেক লৈ আনিলে লৈ আনি সিচুৱেশনটো নৰ্মাল কৰিবলৈ চেষ্টা কৰিলে এই যে তেওঁ ৰাফকে কৈছিল ৰুটকে কৈছিল ভুলকে কৈছিল তেওঁ নিজৰ যেটো গিল্ট ফিলিং হল সেই গিল্ট ফিলিংৰ কাৰণে তেওঁ তেওঁৰ নিজৰ নেগেটিভ বিহেভিয়াৰটো পজিটিভ কৰিবলৈ চেষ্টা কৰিলে গিল্ট ফিলিংৰ কাৰণে যেতিয়া আমি আমাৰ আনএক্সেপ্টেবল বিহেভিয়াৰ আমাৰ ভুল বিহেভিয়াৰ সেই বিহেভিয়াৰটো সোশিয়ালি একসেপ্টেবল কৰিবলৈ চেষ্টা কৰো ভুল ৰাস্তাৰ পৰা নিজকে ঠিক ৰাস্তাত ঘুৰাই আনো ভুল ৰাস্তাৰ পৰা নিজকে ঠিক ৰাস্তাত ঘুৰাই আনো সেই টেকনলজিটো কোৱা হয় সাবলিমেশন বুজি পাইছা তুমি গৰিমা Are you clear, Garima? Hello? yes ma'am Are you clear, class? Garima, are you clear now? মেম মোৰ ইন্টাৰনেট কানেকশনটো অকমান কাট হৈ গৈছে ইটস ওকে মই ভিডিঅ'টো পা চাই লম Oh, internet connection to তোমার কাট হয়ে গেছে আচ্ছা আচ্ছা class are you clear what is sublimation yes ma'am yes Yes, ma'am. you are quite clear acha student sublimation hol jot ami amar negative reaction ok positive koribo chesta koru negative reaction ok positive kori ami eta positive phale amar thinking to loi jabo bisaru take koa hoy sublimation তাকে সাবলিমেশন বুলি কয় ইয়াত লেডিটো কি কৰি আছে লেডি জনী কি কৰি আছে তেওঁ নিজৰ নেগেটিভ বিহেভিয়াৰক পজিটিভ কৰিবলৈ চেষ্টা কৰিছে
তেওঁ যেটো ভুল কৰিছে সেই ভুলৰ পৰা সেই গিল্টৰ পৰা তেওঁ উলাই আহিব বিচাৰিছে ইয়াক কোৱা হয় সাবলিমেশন তো স্টুডেন্ট এজ এ হোল আমি আজি বিভিন্ন ধৰণৰ এডজাস্টমেন্ট মেকানিজমৰ কথা পঢ়িলো প্ৰথম কথা হল মেল এডজাস্টমেন্ট কি মেল এডজাস্টমেন্ট হল এডজাস্ট কৰিব নোৱাৰা সিচুৱেচন তাৰ কাৰণে আমি কেইটামান টেকনিক এপ্লাই কৰোঁ हे टेक्निक केटा की फैंटेसी आइडेंटिफिकेशन रैशनलाइजेशन सब्लिमेशन कॉम्पेंसेशन देयर आर 5 टेक्निक्स फैंटेसी आइडेंटिफिकेशन रैशनलाइजेशन सब्लिमेशन कॉम्पेंसेशन এই পাঁচটা টেকনিক আমি এপ্লাই করি আমার যেটো আনকনশিয়াস আনএক্সেপ্টেবল বিহেভিয়ার আছে হেতুক একসেপ্টেবল কৰাই জোৰ জবৰদস্তি নিজৰ টেকনলজি এপ্লাই কৰি সিচুৱেচনৰ লগত এডজাস্ট কৰিবলৈ বিচাৰো এই প্ৰসেসটোকে কোৱা হয় এডজাস্টমেন্ট মেকানিজম লাষ্ট ক্লাস যেটো মই ডিসকাস কৰিছিলো ইমানটোলৈকে ক্লিয়াৰ আছে স্টুডেন্ট Please reply. Yes, ma'am. Okay. Always remember when I am asking something, try to reply. Try to give reply so that I can also understand whether you have understood it or not. Aru hetu karone student, I always come with multiple choice question answers. Jate moi buji pao je tumi kiman dhoribo parisa. First moi basic concept keta tumalokor jani lao. Kiman dhoribo parisa? Himangshu koa what is adjustment প্রথম তুমি কোৱা adjustment মানে কি मैम मैम एडजस्टमेंट মানে হল সহযোগিতা yes সহযোগিতা যিকোনো পৰিস্থিতি মানে কোঅপাৰেশন কৰিব পাৰে yes cooperate কৰিব পাৰে মানে কোঅপাৰেশন কৰিব পাৰে কোঅপাৰেশন কৰিব পাৰে এক্স্যাক্টলি যিকোনো পৰিস্থিতিৰ লগত নিজেকে খাপ খুৱাই লব পৰা অৱস্থা that is adjustment next question what is maladjustment পলি দত্ত কোৱা পলি কোৱা what is maladjustment maladjustment মানে কি adjustmentor opposite যেতিয়া ব্যক্তিয়ে যিকোনো পৰিৱেশৰ লগত ভাৰসাম্য ৰক্ষা কৰি চলিব নোৱাৰে ধনাত্মক চিন্তাধাৰা কৰিব নোৱাৰে আৰু যিকোনো পৰিৱেশতে যিকোনো পৰিৱেশ পৰিস্থিতিত নিজকে কথাবোৰ মেচিয়ৰভাৱে চিন্তা কৰিব নোৱাৰে নিজৰ আবেগবোৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেনেকুৱা পৰিস্থিতিক মেলএডজাষ্টমেণ্ট বুলি কোৱা হয় maladjustment হল যত এজন মানুহে খাপ খুৱাব নোৱাৰে maladjustment হল যত এজন মানুহে খাপ খুৱাব নোৱাৰে পৰিৱেশৰ লগত মিলাই চলিব নোৱাৰে আন্ডাৰষ্টেণ্ডিংত আহিব নোৱাৰে তাকে কোৱা হয় maladjusted behavior এতিয়া মোক কোৱা very good পলি এতিয়া মোক কোৱা maladjustmentor পৰা বাচিবলৈ আমি কোন পাঁচটা ডিফেন্স মেকানিজম ইউজ কৰো maladjustmentor পৰা ৰক্ষা পাবলৈ কোন পাঁচটা ডিফেন্স মেকানিজম ইউজ কৰো নিহাৰিকা আচ্ছা নিহাৰিকা এবাৰ কলে আনমনা কোৱা কোন পাঁচটা টেকনিক আমি ইউজ কৰো maladjustmentor পৰা বাচিবলৈ fantasy technique identification rationalization compensation sublimation very good class এতিয়া আমি multiple choice question answer start কৰিছো first question to মন্দি সাবা সবে নিজৰ স্ক্রিন চাই থাকা it is shared in the screen in order to forget pain and sorrow when someone is remain unconscious about his surrounding is an example of fantasy sublimation identification rationalization মই question to আকৌ বুজাই দিছো নিজৰ sorrow
নিজৰ পেইন নিজৰ দুখ পাহৰি যাব কাৰণে যেতিয়া এজন মানুহে নিজৰ চাৰিওপিনে কি হৈ আছে তাক পাহৰি যায় তাৰ প্ৰতি একেবাৰে আনকনচিয়াছ হৈ যায় নিজৰ প্ৰেজেন্ট ৱৰ্ল্ডত প্ৰেজেন্ট ৰিয়েলিটিত নিজৰ পেইন আৰু সৰো পাহৰি যাব কাৰণে এজন মানুহে যেতিয়া নিজৰ বৰ্তমান সাৰাউণ্ডিংক অকনো গুৰুত্ব নিদিয়ে তাক যে পাহৰি থাকিব বিচাৰে সেই পাৰ্টিকুলাৰ ডিফেন্স মেকানিজম তাক কি বুলি কয় ফ্যান্টাসি সাবলিমেশন আইডেন্টিফিকেশন অর ৰেশনালাইজেশন কোৱাটো ষ্টুডেন্ট কোনে ক'ব পাৰিব কোৱা fantasy very good sumpi very good prerona garima also tried fantasy very good ekalage reply diba very good 1 mark fantasy jot ami nijor present world ok pahori thaki nijor gotei surrounding ok gurutto nidio osore pazore hoi ase ami eku gom na pao ami nijor mote eta পৃথিবী ক্রিয়েট করু very good answer is fantasy now question number এটো এটা সিচুয়েশন মই ইয়াত এটা সিচুয়েশন দিছো তুমি গেস কৰিবা যে কোনটো মেকানিজমত এই কামটো হয় মন্দি শুনিবা a person is caught by a policeman because he was roaming outside during lockdown the person starts arguing that the policeman that he is vaccinated so he can go outside what mechanism he is using এজন মানুহ পুলিচমেনৰ দ্বাৰা ধৰা পৰিলে কাৰণ তেওঁ বাহিৰত ঘূৰা-ঘূৰি কৰি আছিল হে মানুহজনে আৰ্গিউ কৰিবলৈ আৰম্ভ কৰিলে পুলিচৰ লগত যে মই ভ্যাকচিন লৈছো তো মই যেতিয়া ভ্যাকচিন লৈছো মই বাহিৰত ঘূৰাত আপত্তি কি কোনটো মেকানিজম এপ্লাই কৰি তেওঁ এই সিচুয়েশনত এডজাস্ট কৰিব বিচাৰিছে ফ্যান্টাসি sublimation rationalization identification rationalization exactly very good class তোমালোকে সবে বুজি পাইছা now I am feeling relaxed মই যেতিয়া ফার্স্ট তোমালোকক কোশ্চেন হুদি আছিলো তোমালোকে নাই কোৱা মাল্টিপল চয়েসত you people are responding now I am understanding that তুমি বুজি পাইছা yes it is rationalization যত আমি আর্গুমেন্ট দি থাকো মই ভ্যাকচিন লৈছো তো মই লকডাউন হোক জিয়ে হোক মই আৰামসে ঘূৰা-ঘূৰি কৰিব পাৰিম এই ধৰণৰ ৰিজৰ ৰং বিহেভিয়াৰক সদায় ৰাইট কৰিব বিচৰা দ্যাট ইজ ৰেশনালাইজেশন সব কথাৰ এক্সকিউজ দিয়া ৰেশনালাইজেশন ভেরি গুড কোশ্চেন নাম্বার 3 what is the main objective of adjustment mechanism adjustment mechanism or main objective কি এই যে আমি adjustment mechanism use কৰো তার main উদ্দেশ্য কি number 1 to help a person to physically defend himself from any disturbing situation যিকোনো এজন মানুহক যিকোনো এটা ডিস্টার্বিং সিচুয়েশনক নিজক ৰক্ষা কৰিব কাৰণে লাগে adjustment mechanism যিকোনো এটা মানুহ যেতিয়া যিকোনো এটা ডিস্টার্বিং সিচুয়েশনত যেনেকে পারক নিজকে এডজাস্ট কৰি লয় নিজকে ৰক্ষা কৰিব বিচাৰে তাক কোৱা হয় এডজাস্টমেন্ট মেকানিজম তাৰ কাৰণে লাগে 2 নম্বৰ লাগে টু ডিফেন্ড এনজাইটি ফ্ৰাষ্ট্ৰেশন ওয়ারি টেনশন মনৰ ভিতৰত চলি থকা নিজৰ মনৰ ভিতৰত চলি থকা পেইন সৰো দুখ যাতনা তাৰ পৰা মুক্তি পাবলৈ লাগে এডজাস্টমেন্ট মেকানিজম 3 নম্বৰ হল টু হেল্প আ পারসন টু অ্যাচিভ সেলফ স্যাটিসফ্যাকশন নিজকে নিজে স্যাটিসফাই করা নিজে এটা স্যাটিসফ্যাকশন পোৱা তাৰ কাৰণে লাগে এডজাস্টমেন্ট মেকানিজম আৰু 4 নম্বৰটো হল অল অফ দ্য অ্যাবভ এই চাৰিটাই দৰকাৰ এই চাৰিটাই হল এডজাস্টমেন্ট মেকানিজমৰ উদ্দেশ্য তো আমি কি পালো স্টুডেন্ট 1 নম্বৰটো হল যেতিয়া মানুহ এজনে ফিজিক্যালি নিজক ৰক্ষা কৰিব বিচাৰে যেতিয়া মানুহ এজনে মেন্টালি ৰক্ষা কৰিব বিচাৰে পয়েন্ট নম্বৰ 2 পয়েন্ট নম্বৰ 3 যেতিয়া এজন মানুহে নিজে স্যাটিসফ্যাকশন লব বিচাৰে আৰু পয়েন্ট নম্বৰ 4 হল
ওপৰত উল্লেখিত আটাইকেইটা পইণ্টে হ'ল অবজেক্টিভ what will be your answer All of the above. all of the above anyone else Ma'am, Prerna? B হব নেকি? কোনে কৈছে Ma'am, D হব। D হ'ব all of the above anyone else নহয়, D। D yes Ma'am, B. students D। yes very good D the answer is D এই আটাইকেইটা হ'ল adjustment mechanism or objective now next question total 10 questions are there next is question number 4 we use adjustment mechanism sometimes consciously sometimes unconsciously sometimes both আমি adjustment mechanism use কৰো কেতিয়াবা জানি বুজি ইউজ কৰো কেতিয়াবা নজনাকে ইউজ কৰো এই যে আমি আইডেন্টিফিকেশন ৰেশনালাইজেশন সাবলিমেশন সাবস্টিটিউশন এই যে আমি এবোৰ ইউজ কৰি আছো কেতিয়াবা জানি বুজি কৰো কেতিয়াবা নজনাকে কৰো কেতিয়াবা দুটাই ইউজ কৰো জানি বুজিও কৰো নজনাকেও কৰো কোনটো হ'ব দুইটাই। Sometimes both। both how many of C you too? C both আৰু বাকি মানুহৰ C. মতে C গীতাশ্ৰী C C, ma'am। সুস্মিতা C আনমনা C student ইয়াৰ answer হ'ল আমি unconsciously কৰো আমি unconsciously কৰো আমি যেতিয়াই এপ্লাই কৰো কেতিয়াবা যদি এপ্লাই কৰো sometimes আমি যেতিয়াই এপ্লাই কৰো আমি unconsciously কৰো আমি জানি বুজি কৰিব নিবিচাৰো আমাৰ অটোমেটিক হৈ যায় এটো এটা unconscious মাইন্ডত থকা এটা প্ৰসেস যেতিয়াই আমি কোনো এটা সিচুৱেচনত পৰো অটোমেটিক ভিতৰৰ পৰা এই মেকানিজমটো ওলাই আহে আৰু আমাক ৰক্ষা কৰিবলৈ আমাক সহায় কৰে নিজকে নিজে ৰক্ষা কৰিবলৈ আমাক এটা ঢাল হিচাপে সহায় কৰে নিজে নিজে আমাৰ ভিতৰৰ পৰা ওলাই আহে সো ইট ইজ আনকনশিয়াস আমি আনকনশিয়াসলি ডিফেন্স মেকানিজম ইউজ কৰো নেক্সট কোশ্চেন নম্বৰ 5 এটো তোমালোকে নাজানিবা মই আনসাৰটো কৈ দিম তোমালোকে জনা দৰকাৰ হেতু who was the person first identified the concept of adjustment mechanism adjustment mechanism এই কনসেপ্টটো কোনে প্ৰথম আইডেন্টিফাই কৰিছিল আৰু হে মানুহজন হ'ল সিগমন্ড ফ্ৰয়েড ভালকে চাই লোৱা সিগমন্ড ফ্ৰয়েড was the person who for the first time identified the concept of adjustment mechanism concept to তেওঁ প্ৰথম introduce কৰিছিল question number 6 ইয়াৰ ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটো হ'ল আইডেন্টিফিকেশনৰ এক্সাম্পল ভালকে চাবা এই চাৰিটাৰ ভিতৰত কোনটো হ'ল আইডেন্টিফিকেশনৰ এক্সাম্পল A teacher tries to adjust with her new teaching environment by maintaining a distance from other teachers. এজন শিক্ষকে নিজৰ টিচিং এনভায়ৰনমেন্টত নিজকে এডজাস্ট কৰিব বিচাৰিছে আৰু কেনেকৈ এডজাস্ট কৰিছে তেওঁ বাকি শিক্ষকৰ লগত তেওঁ এটা ডিসটেন্স মেইনটেইন কৰিছে 2 নম্বৰ হ'ল এজন টিচাৰে নিজৰ মাৰ কোৱালিটি কেটা নিজৰ ভিতৰত লৈছে জুনে আছিলে হেই ইনষ্টিটিউচনৰে এক্স টিচাৰ আৰু নিজৰ মাৰ নিচিনা ইনষ্টিটিউচনৰ ভিতৰত বিহেভ কৰি আছে সি হল ওপৰৰ দুটাই সিচুৱেচন ডি হল এটাও নহয় তো 1 নম্বৰটো হল এজন নতুন শিক্ষকে নতুন শৈক্ষিক পৰিবেশত এডজাস্ট কৰিবলৈ চেষ্টা কৰি আছে আৰু নিজৰ কলিগৰ লগত ডিসটেন্স মেইনটেইন কৰি আছে 2 নম্বৰটো হল এজন শিক্ষকে নিজৰ মা জুন হেই ইনষ্টিটিউচনৰে এক্স কলিগ আছিলে এক্স টিচাৰ আছিলে তেওঁৰ কোৱালিটি কেটা এডপ্ট কৰিছে আৰু নিজৰ মাৰ নিচিনা বিহেভ কৰি আছে সি হল দুটাই সিচুৱেচন হ'ব ডি হ'ব ইয়াৰ এটাও নহয় তো তুমি কোৱা স্টুডেন্ট কোনটো কারেক্ট হ'ব Ma'am B. Second, ma'am, second।
second to Ma'am, Ma'am, B. 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 Very good student. এইটো B হ'ব। সেই পার্টিকুলার টিচারে নিজের মার্ক কপি কৰিছে আৰু সম্পূৰ্ণ মাৰ মতন বিহেভ কৰি আছে। ভেরি গুড। দিস ইজ দ্য এনসার। নাম্বার 7 নাও। তোমালোকে সবে মার্কস পাইছা। ভেরি গুড। কোশ্চেন নাম্বার 7। Sudden reaction and argument to prove own point. ঘপককে রিয়াকশন দিয়া আৰু নিজৰ পইণ্টটো কাৰেক্ট বুলি প্ৰুভ কৰা কোন এডজাষ্টমেন্ট মেকানিজমৰ ভিতৰত পৰে? কোন Rationalization. Yes, কোনটোৰ ভিতৰত পৰে? Rationalization. Yes, very good. Rationalization. Very good students. Now I am very happy that you are understanding the topic well. Question number 8. Ma'am, here regression लिखा है. हाँ. Oh, yes. अच्छा, it should be rationalization. Very good student. It should be rationalization. अच्छा, regression to जेतिया मैं लिखिसुए sublimation, yeah, the sublimation, yes. अच्छा, regression जेतिया मैं लिखिलु भूलते तो मैं तुम्हालोगक अकमान regressionर कथा कोई दियो जेतिया कथा तो उलाइसे student regression hole এটা ডিফেন্স মেকানিজম তোমার সিলেবাসত নাই তুমি তথাপিও জানি থোৱা রিগ্রেশন মানে হল রিটার্নিং টু পাস্টত গুছি যোৱা নিজৰ বৰ্তমানক পাহৰি যাবলৈ পাস্টত গুছি যোৱা তাক কোৱা হয় রিগ্রেশন স্টুডেন্ট মই এটা এক্সাম্পল দিছো যদিও তোমাৰ কোর্সত নাই তুমি এই কথাটো জানি থোৱা ইটস ভেরি ইন্টারেস্টিং তোমাক এটা এক্সাম্পল দিছো ধৰা কোনো এটা লেডিৰ হাজবেন্ড ঢুকাই গ'ল ঠিক আছে ওকে তো হাজবেন্ড ঢুকাই গ'ল তেওঁ বহুত স্যাড ডিপ্রেস এতিয়া তেওঁ ইমানে স্যাড হৈ গৈছে যে তেওঁ রিগ্রেশনত গুছি গৈছে রিগ্রেশন টেকনিক এপ্লাই কৰিছে তেওঁ কি কৰিছে তেওঁ এনেকে বিহেভ কৰি আছে যেন তেওঁৰ বয়স 16 ইয়ার্স তেওঁৰ বিয়া হোৱাই নাই তেওঁ স্কুলত পঢ়া শুনা কৰে একেবাৰে আগত গুছি গৈছে য'ত তেওঁৰ বিয়া হোৱাই নাই তেওঁৰ কোনো হাজবেণ্ডো নাই তেওঁৰ বিয়াই হোৱা নাই তো হাজবেণ্ড যেতিয়া নাই হাজবেণ্ড মৰি যোৱাৰ কোনো দুখো নাই তেওঁ আকৌ নিজৰ মাৰ ঘৰত ঘূৰি গৈছে সৰু সৰু আগৰ যে কাপোৰবিলাক আছে সেই কাপোৰবিলাক তেওঁ পিন্ধিছে আগৰ লাইফটো তেওঁ লৈছে আকৌ স্কুল যাবলৈ তেওঁ ঘৰতে যোজা চলাইছে না মই আকৌ স্কুল যাম রিগ্রেশন হল পাস্টত গুছি যোৱা বৰ্তমান সময়ত পাই থকা দুখৰ পৰা ওলাই আহিবলৈ যেনে তেনে প্ৰকাৰে পাস্টত গুছি যোৱা আৰু পাস্টকে হসা বুলি ভবা তাকেই রিগ্রেশন বুলি কয় মই ৰেশনালাইজেশন লিখোতে রিগ্রেশন লিখিলো ভেরি গুড তো কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হৈ গ'ল স্টুডেন্ট এটো কেলে হয় ৰেশনালাইজেশন লিখোতে রিগ্রেশন কেলে লিখিলো কাৰণ আনকনসিয়াস মাইন্ডত মোৰ এই ডিফেন্স মেকানিজমটো আছিলে যেটো মই আজি তোমালোকৰ লগত শেয়াৰ কৰিলো এই টপিকটো সিলেবাসত নাই কিন্তু মই কবাত পঢ়িছিলো কাৰণে মোৰ আনকনসিয়াস মাইন্ডত আছিলে বুলি এই টেনটো মই লিখি পাইছিলো সাবলিমেশন কি কোশ্চেন নাম্বার 8 হোয়াট ইজ সাবলিমেশন এই চাৰিটাৰ ভিতৰত কোনটোক সাবলিমেশন বুজায় when an individual tries to channelize turn all his wrong actions to right action যেতিয়া এজন মানুহে নিজৰ wrong action ভুল কাৰ্যবিলাকক সঠিক কাৰ্যলৈ পজিটিভলি ৰূপান্তৰিত কৰিব বিচাৰে ভুল কাৰ্যৰ পৰা সঠিক কাৰ্যলৈ আহিব বিচাৰে এটো হ'ব নে বি হ'ব when an individual tries to redirect his instincts from negative behavior to positive behavior য'ত এজন মানুহে নেগেটিভ বিহেভিয়াৰৰ পৰা পজিটিভ বিহেভিয়াৰলৈ নিজৰ প্ৰবৃত্তি কেটাৰ পৰিৱৰ্তন কৰিব বিচাৰে প্ৰবৃত্তি কেটা হলনি কৰিব বিচাৰে নেগেটিভৰ পৰা পজিটিভলৈ নাকি সি দুটাই হ'ব নাকি ডি এটাও নহয় ইয়াৰ আনসাৰ কি হ'ব সাবলিমেশন কি স্টুডেন্ট অপশন এ এজন মানুহে নিজৰ ৰং একশনক ৰাইট কৰিব বিচাৰিছে মডিফাই কৰিব বিচাৰিছে
অপশ্যন বি এজন মানুহে নিজৰ প্ৰবৃত্তিক নেগেটিভৰ পৰা পজিটিভ কৰিব বিচাৰিছে অপশ্যন সি দুটাই হ'ব অপশ্যন ডি এটাও নহয় কোৱা ষ্টুডেন্ট কোনটো হ'ব সি সি ম্যাম সি সি ইয়েস ষ্টুডেন্ট সি Yes. এটো সি হ'ব সি ইটস সি নেগেটিভৰ পৰা পজিটিভ কৰিব বিচাৰিছে আৰু ৰং একশনক ৰাইট কৰিব বিচাৰিছে দিস ইজ কোশ্চেন নম্বৰ 8 টু মোৰ কোশ্চেনস কোশ্চেন নম্বৰ 9 এই চাৰিটাৰ ভিতৰত ৰেশনালাইজেশন কি কোনটো ৰেশনালাইজেশন নিজৰ ৰং বিহেভিয়াৰৰ কাৰণে জাস্টিফিকেশন দিয়া এক্সকিউজ দিয়া ৰং বিহেভিয়াৰৰ কাৰণে সদায় এক্সকিউজ দিয়া নেগেটিভ বিহেভিয়াৰৰ কাৰণে এক্সকিউজ দিয়া নিজৰ আনজাস্টিফাইবল বিহেভিয়াৰৰ কাৰণে সদায় জাস্টিফিকেশন দিয়া বা এই চাৰিটাই হ'ব কোনটো হ'ব অল অফ ষ্টুডেন্ট দ্য বুক রেশনালাইজেশন কি হ্যাঁ হ্যাঁ ডি ডি গীতাশ্রীর মতে ডি এনিওয়ান এলস ডি ম্যাম আচ্ছা হিমাংশু কি কৈছা বাকি সবে ডি কৈছে হিমাংশু মই সি শুনিছিলো নি বাৰু হিমাংশু কোনটো হ'ব again Ma'am, final D. answer what will be Ma'am, the D. answer yes himangshu M B D okay others বাকি স্টুডেন্ট কি হ'ব আকৌ এবাৰ কোৱা no ma'am B কৈছে B বি কৈছা বি হিমাংশুৱে বি কৈছে বাকি পলি গীতাশ্ৰী শিখামণি সুম্পি গৰিমা অল অফ দ্য বুক স্টুডেন্ট ইয়াৰ কারেক্ট অ্যান্সার হ'ব ডি 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 এক্সকিউজ দিয়া রং বিহেভিয়াৰৰ কাৰণে নেগেটিভ বিহেভিয়াৰৰ কাৰণে এক্সকিউজ দিয়া আনজাস্টিফাইবল বিহেভিয়াৰৰ কাৰণে সদায় জাস্টিফিকেশন দিয়া যে মই কারেক্ট আটাই কেটাই হ'ব ৰেশনালাইজেশন আটাই কেটাই হ'ব ৰেশনালাইজেশন লাস্ট কোশ্চেন ম্যাম ডি হ'ব এই কোশ্চেনটো কোশ্চেন নম্বৰ 10 কথা কৈছা গৰিমা আচ্ছা কোশ্চেন নম্বৰ Ma'am, 9 আগৰটো কৈছিলো আচ্ছা তুমি আগৰটো কি কৈছা গৰিমা ম্যাম ডি কৈছিলো ডি ইয়েস কারেক্ট গরিমা এটো ডি হ'ব রং বিহেভিয়াৰক রাইট বুলি সদায় প্রুফ কৰিবলৈ বিচৰা নেগেটিভ বিহেভিয়াৰক কাৰণে সদায় এক্সকিউজ দিয়া আনজাস্টিফাইবল বিহেভিয়াৰৰ কাৰণে জাস্টিফিকেশন দিয়া এই আটাই কেটা হল ৰেশনালাইজেশনৰ ক্যারেক্টারিস্টিক্স নাও মুভিং টু দ্য লাস্ট কোশ্চেন which of the following is not a characteristics of maladjusted behavior তলত উল্লেখিত কোনটো maladjusted behaviorৰ এক্সাম্পল নহয় তলত উল্লেখিত কোনটো maladjusted behaviorৰ এক্সাম্পল নহয় এক নম্বৰ হল নন এডজাস্টেবল বিহেভিয়াৰ এটো এক্সাম্পল নহয় ডিপ্রেসড বিহেভিয়ার এক্সাম্পল নহয় সোশিয়ালি আনএক্সেপ্টেবল বিহেভিয়ার এক্সাম্পল নহয় মডিফাইড চ্যানেলাইজড বিহেভিয়ার এক্সাম্পল নহয় ক্যারেক্টারিস্টিক্স নহয় তো স্টুডেন্ট মোক কোৱাচোন এই চাৰিটাৰ ভিতৰত কোনটো মেল এডজাস্টেড বিহেভিয়ার নহয় নহয় হা স্টুডেন্ট নহয় তাৰ মানে ভাল হয় এই চাৰিটাৰ ভিতৰত কোনটো এডজাস্টেড বিহেভিয়ার হয় মেল এডজাস্টেড নহয় কোনটো হ'ব ম্যাম ডি টু আৰু আৰু yes student yes very good your answer হ'ব D non adjusted behavior to maladjusted
maladjusted behavior. Depressed behavior also maladjusted behavior. Socially unacceptable behavior is also maladjusted behavior, but modified behavior, good behavior, channelized behavior is not a maladjusted behavior. Very good students. Students, আমি যে কেটাই পঢ়িলো আজি, যিমানটা adjustment mechanism আজি পঢ়িলো, তাৰ ভিতৰত আটাইতকে ভাল হ'ল sublimation. Sublimationত আমাৰ ভুলটোক আমি শুদ্ধ পথেৰে আকৌ পৰিচালিত কৰিব বিচাৰো. আমাৰ ভুল কথাটোক আমি ৰেশনালাইজেশনৰ নিচিনা প্ৰমাণ কৰিব নিবিচাৰো. ইয়াত আমি প্ৰুফ কৰিব নিবিচাৰো আমাৰ পইণ্ট, কিন্তু আমাৰ ভুল কেটা আকৌ ঠিক ৰাস্তাত আমি লৈ যাব বিচাৰো. হেতু কাৰণে আটাই কেটাৰ ভিতৰত সাবলিমেশন হ'ল আটাইতকে ভাল ডিফেন্স মেকানিজম. Are you clear, students? Yes, ma'am. Yes, ma'am. Yes, ma'am. Very good, students. তোমালোকৰ রিপ্লাই চাই মই বুজি পালো যে you people are clear. এই ধৰণে আমি next topic আকৌ ডিসকাস কৰিম from this particular unit, personality and mental health. মই তোমালোকক এটা কথা কওঁ, তোমালোকৰ সিলেবাসত যেহেতু মেন্টাল হেলথ এন্ড হাইজিন আছে, তাৰ ওপৰত এটা পপুলাৰ টক শো হ'ব, পপুলাৰ টক কাম ডিসকাশন তাৰ ওপৰত হ'ব. আৰু এটো কোনে অৰ্গানাইজ কৰিছে? এটো অৰ্গানাইজ কৰিছে গুৰু নানক খালসা গাৰ্লছ কলেজ. গুৰু নানক খালসা গাৰ্লছ কলেজ তেওঁলোকে এটা পপুলাৰ টক শো কাম ডিসকাশন অর্গানাইজ কৰিবলৈ লৈছে. তাৰ ডেট হৈছে টিউজডে 15 জুন 2021. 15 জুন 2021, টাইম হ'ল 4 to 5. আৰু এই টক শোটো তোমালোকৰ কোর্স রিলেটেড টক শো. ইয়াত ইন্ডিয়াৰ বিভিন্ন ল'ৰা ছোৱালী পাৰ্টিসিপেট কৰিব. I will share the link in the group, so I am requesting everyone join this link and enjoy this talk show. ঠিক আছে students? Okay, ma'am. Okay, ma'am. Okay. Students, next classত আমি অনলাইন সেমিনার আৰু গ্ৰুপ ডিসকাশন যেটো হৈ গৈছিল আমাৰ, সেই সম্পৰ্কে আমাৰ সিদ্ধান্ত আগবঢ়াম. কি ধৰণে আমি এতিয়া লাহে লাহে অনলাইন সেমিনার অর্গানাইজ কৰিম. আচ্ছা ঠিক আছে. সুম্পি, তুমি এই ক্লাছৰ স্ক্রিনশট লৈ লোৱা. আজি কোনে কোনে প্ৰেজেন্ট আছিলে? Anyone? Niharika, Prerana, anyone? Please take the screenshot of students' attendance. Total 27 students are present. Mukloi 28. কোনোবাই স্ক্রিনশট ললে নে? Lolo, ma'am. ঠিক আছে. Thank you students for attending the class. আজি আমি adjustment mechanism পড়িলো. We will continue this in our next class again. Thank you so much. Bye bye students. Thank you, ma'am. Bye.